দৈব কি নন্দন শরণে পূব তিতাবৰ শিক্ষা আৰু সাংস্কৃতিক বিকাশ কেন্দ্ৰ লগতে তিতাবৰ মহকুমা শব্দ আৰু পোহৰ এছ'চিয়েশ্যনৰ উদ্যোগত আমি দুদিনীয়া কাৰ্যসূচীৰে যোৱাকালিৰ পৰা সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱৰ জন্ম জয়ন্তী উৎসৱ লগতে সদ্য প্ৰয়াত অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছিলোঁ। এতিয়া আমি আহি অলপ আগতে তিতাবৰৰ মহিলাসকলক লৈ প্ৰায় 500 মহিলাক লগত লৈ আমি দিহানাম পৰিৱেশন কৰিলোঁ। দিনৰ ভাগত নাম প্ৰসংগ হৈ গৈছে আৰু ৰাতিলৈকে জুবিন গাৰ্গৰ আত্মাৰ চিৰশান্তিৰ কাৰণে আমি সকলো একত্ৰিত হৈ এখনি ভাওনা প্ৰদৰ্শনৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আজি যিটো অলপ আগতেই দিহানাম পৰিৱেশন হ'ল, তিতাবৰভাষী হিচাপে গৌৰৱান্বিত। তিতাবৰ সংস্কৃতি যাতে সৰ্বভাৰতীয় পৰ্যায়লৈকে জিলিকি পৰে তাৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। এই সুযোগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ আৰু কৃতজ্ঞতা এই কাৰণেই জনাম যে নৱগঠিত তিতাবৰ সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ কাৰণে 4 কঠা মাটি ইতিমধ্যে তেখেতে আমাক দিয়াৰ প্ৰতিশ্ৰুতি দিছে। উপায়ুক্তৰ তৰফৰ পৰা আমি সুদুত্তৰ পাইছোঁ। লগে লগে সেই অনুষ্ঠানটোৰ কাৰণে প্ৰায় 2.5 কোটি টকাৰ দিয়াৰো তেখেতে চিন্তা চৰ্চা কৰিছে, আমাৰ লগত যোগাযোগ কৰিছে। প্ৰাক্কলন প্ৰায় প্ৰস্তুত হৈ উঠিছে। আমি এই অনুষ্ঠানটোৰ যোগেদি সমগ্ৰ তিতাবৰবাসীক একত্ৰিত কৰি বিশেষকৈ শিক্ষা আৰু সাংস্কৃতিক ক্ষেত্ৰখনত